ঠাণ্ডাৰ দিনত নাৰিকল তেল কেনেকৈ স্কিনত লগালে আৰু নাৰিকল তেলৰ লগত কি মিলাই লগালে আপোনাৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব পাৰিব, স্কিনখন ছফ্ট কৰিব পাৰিব, ক'লা দাগ স্পট দূৰ কৰিব পাৰিব, স্কিনখন টাইট কৰি ৰাখিব পাৰিব, আপোনাৰ ছালখন সতেজ হৈ জিলিকি থাকিব, তাকেই আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে জানিবলৈ পাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে বজাৰৰ যিকোনো দামী দামী স্কিন কেয়াৰ প্ৰডাক্টতকৈ নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বেছি লাভকাৰী হয়। ঠাণ্ডাৰ দিনত নাৰিকল তেলটোৰ লগত তিনিবিধ বস্তু মিলাই স্কিনত লগাব লাগে, তেতিয়া আপোনালোকৰ স্কিনখন নাফাটে, স্কিনখন ড্ৰাই নহ'ব আৰু আপোনালোকৰ স্কিনখন সতেজ হৈ জিলিকি থাকিব। তে আহক চাওঁ নাৰিকল তেল ঠাণ্ডাৰ দিনত কি মিলাই লগালে, কেনেকৈ লগালে আপোনালোকৰ স্কিনখন ড্ৰাই নহ'ব, স্কিনখন ধুনীয়া সতেজ হৈ থাকিব, ক'লা দাগ স্পট দূৰ হ'ব, পলি ৰেখা দূৰ হ'ব। তে চাওঁ বোলো ঠাণ্ডাৰ দিনত স্কিনত নাৰিকল তেল কেনেকৈ লগাব লাগে সেইটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। নাৰিকল তেলৰ ৰেমেডিটো লগোৱাৰ আগতে আপোনালোকে মুখখন ভালকৈ ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰিবলৈ হ'লে ঠাণ্ডা দিনত সকলোতকৈ ভাল বস্তু হ'ল গাখীৰ, কেঁচা গাখীৰ। আপোনালোকে কেঁচা গাখীৰ এচামুচ ল'ব আৰু এই কেঁচা গাখীৰতে মিক্স কৰিব লাগিব অকণমান মৌ ল'ম মই আধা চামুচৰ জোখাৰে। আপোনালোকে এচামুচৰ জোখাৰে গাখীৰ ল'ব, আধা চামুচৰ জোখাৰে তাতে মৌ ল'ব। মৌ আৰু গাখীৰ ভালকৈ মিক্স কৰি লৈছোঁ। যিকোনো এটা ৰেমেডি স্কিনত লগোৱাৰ আগতে আপোনালোকে স্কিনখন ক্লিন কৰি লোৱাটো বহুত জৰুৰী। স্কিনখন ড্ৰাই নহ'বৰ কাৰণে এইটো খুব বঢ়িয়া ক্লিনজাৰ হয়, আপোনালোকে মুখত ভালকৈ লগাই ল'ব। মুখৰ পৰা ডিঙিলৈকে আপোনালোকে এই ক্লিনজাৰটো ভালকৈ লগাই ল'ব। লগাই লোৱাৰ পাছত এনেকৈ আপোনালোকে চাৰ্কুলাৰ মোচনত 2 পৰা 3 মিনিট খুব ভালকৈ মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনখনো ক্লিন হ'ব, লগতে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'বলৈ সহায় হ'ব আৰু ব্লাড চাৰ্কুলেশ্যন হ'লে আপোনালোকৰ মুখৰ বলি ৰেখা, বয়সৰ চাপ দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনো ডিপ ক্লিন হৈ যাব। এইদৰে আপোনালোকে নাৰিকল তেলৰ ৰেমেডিটো লগোৱাৰ আগত মুখখন ভালকৈ ক্লিন কৰি ল'ব। মাছাজ কৰি থাকোঁতে অকণমান শুকাই যাব, তেতিয়া আপোনালোকে আকৌ অকণমান এনেকৈ লগাই তেনেকৈ মাছাজ কৰি থাকিব। এনেকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰিলে আপোনালোকৰ স্কিনত থকা ডেড স্কিন চেলবোৰ দূৰ হ'বলৈ সহায় হ'ব আৰু এই ডেড স্কিন চেলবোৰ দূৰ হোৱাৰ লগে লগে আপোনালোকৰ স্কিনখনত সতেজতা আহিব, উজ্জ্বলতা আহিব, গ্ল'য়িং হৈ যাব। ক্লিন কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল লৈছোঁ। এই ভিজা টাৱেলখনেৰে মুখখন ভালকৈ মচি লৈ যাম। আপোনালোকে মুখখন ধুই ল'ব পাৰে, নহ'লে মচিও ল'ব পাৰে বা মচি পেলাই আপোনালোকে ধুব পাৰে। এই টাৱেলখনেৰে মচি লোৱাৰ পাছত মই আকৌ এবাৰ মুখখন ভালকৈ ধুই দিম। এতিয়া মই মুখখন মচি ল'লোঁ। মুখখন মচি লোৱাৰ পাছত এতিয়া মই মুখখন আকৌ এবাৰ ধুই ল'ম। তাৰ পাছত আপোনালোকক মই নাৰিকল তেলৰ এই ৰেমেডিটো বনাই দেখুৱাম। মুখখন ধুই ল'লোঁ। মুখখন ধুই লোৱাৰ পাছত ভালকৈ শুকুৱাই ল'ব। শুকুৱাই লোৱাৰ পাছত প্ৰথমতে লাগিব অকণমান গোলাপ জল। গোলাপ জল অকণমান আপোনালোকে মুখত লগাই ল'ব। আপোনালোকে টেপ কৰি মুখত গোলাপ জল লগাব। অকণমান এনেকৈ লগাই হেঁচি দিব। ক্লিন কৰোঁতে আমাৰ স্কিনৰ প'ৰ্ছবোৰ অপেন হৈ যায়। এনেকৈ আপোনালোকে অপেন হোৱা প'ৰ্ছবোৰ আকৌ ক্ল'জ কৰিবলৈ হ'লে গোলাপ জল লগাই অকণমান এনেকৈ থেপি দিব আৰু স্কিনখন এনেকৈ ধৰিব, এনেকৈ টানি পেলাই আপোনালোকে গোলাপ জল লগাব। গোলাপ জল লগাই লোৱাৰ পাছত শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে নাৰিকল তেলৰ ৰেমেডিটো লগাব লাগিব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ ৰেমেডিটো বনাই দেখুৱাইছোঁ। তাৰ কাৰণে লাগিব প্ৰথমতে নাৰিকল তেল। 5 টোপাল মানৰ জোখাৰে নাৰিকল তেল ল'ম। মই 5 টোপাল মানৰ জোখাৰে নাৰিকল তেল লৈছোঁ। এবাৰ লগাবৰ জোখাৰে মই এতিয়া আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকে এইটো সদায় লগালে বেছি ভাল হ'ব। যদি এলাহ কৰে তেতিয়াহ'লে 2 দিনৰ কাৰণে বনাই থ'ব, তাৰপাছত 2 দিনৰ পাছত আকৌ বনাই ল'ব। কিন্তু সদায় যদি সদায় লগায় তেতিয়াহ'লে বেছি ভাল হ'ব। এই নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান এইটো গ্লিচাৰিন। ঠাণ্ডা দিনত আপোনালোকৰ ঘৰত ৰাখিবই। গ্লিচাৰিনটোৱে আপোনাৰ ছালখন হাইড্ৰেট কৰি ৰখাত বহুত বেছিকৈ সহায় কৰিব। ঠাণ্ডাৰ দিনত স্কিনত গ্লিচাৰিন লগাই থাকিব লাগে।
গ্লিচাৰিন মই মিক্স কৰিম 3 টোপাল 3 টোপাল গ্লিচাৰিন 5 টোপাল নাৰিকল তেল আৰু ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকনমান এলমন্ড বাদাম তেল এলমন্ড বাদাম তেলটো আপোনালোকৰ ঘৰত ৰাখিব স্কিনখনৰ বলি ৰেখা দূৰ কৰিবৰ কাৰণে বহুত বেছি ভাল হয় আপোনালোকে এটা বটল কিনিলে এবছৰ গুচি যাব বেছি দামো নহয় এলমন্ড বাদাম তেল ললো মই 3 টোপাল তিনিটা বস্তু মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে মই আৰু এবিধ বস্তু মিক্স কৰিম সেইটো হৈছে এইটো ভিটামিন ই কেপসুল ভিটামিন ই কেপসুলৰ অইলটো লাগিব এতিয়া ঠাণ্ডাৰ দিনত আপোনালোকে এনেকুৱা ভিটামিন ই কেপসুলৰ এটা ফাইল কিনিয়ে ল'ব কাৰণ ভিটামিন ই কেপসুলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় স্কিনখনৰ বলি ৰেখা দূৰ কৰিব স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব উলমি নাযাব সোনকালে আপোনালোকৰ স্কিনখন বয়স বাঢ়ি আহিলে মানুহৰ স্কিনখন উলমি যায় সেই উলমি যোৱা সমস্যাটো যাতে সোনকালে নহয় তাৰ কাৰণে আপোনালোকে এই ভিটামিন ই কেপসুলে বহুত বেছিকৈ সহায় কৰে এতিয়া মই ভিটামিন ই কেপসুলৰ অইলটো লম 2 টোপাল তাৰ পাছত ইয়াৰ লগতে ভালকৈ মিক্স কৰি লম ভিটামিন ই কেপসুলৰ অইলটো অলপ ডাঠ হয় সেই কাৰণে ডাইৰেক্ট স্কিনত নলগাই আপোনালোকে এনেকৈ এই বস্তুকিটাৰ লগত মিক্স কৰি লগালে বেছি ভাল ৰিজাল্ট পাব তিনিটা বস্তু নাৰিকল তেলৰ লগত ভালকৈ মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পাছত আপোনালোকে হাতখন এনেকৈ অকমান মোহাৰি ল'ব যেতিয়ালৈকে হাতত গৰমটো নাহে তেতিয়ালৈকে মোহাৰি থাকিব তাৰ পাছত যেতিয়া গৰম হৈ যাব এনেকৈ আপোনালোকে টেপ কৰি কৰি মুখত এইটো লগাব লগাই লোৱাৰ পাছত আপোনালোকে আকৌ 3 মিনিট ভালকৈ মাসাজ কৰি দিব যদি আপোনালোকৰ চকুৰ সাইডত ডাৰ্ক সাৰ্কুল আছে তেতিয়া হলে আপোনালোকে লগাই পেলাই এনেকৈ লাহে লাহে চকুৰ সাইডটো মাসাজ কৰি দিব বহুতৰে কমেন্ট আহি আছিল যে ডাৰ্ক সাৰ্কুলৰ এটা উপায় লাগে মই মোৰ চেনেলটোত খুব বঢ়িয়া এটা ভিডিও বনাই থৈছো ডাৰ্ক সাৰ্কুলৰ ওপৰত আপোনালোকে গৈ পেলাই চাব ভিডিওটোত মই যেনেকৈ আপোনালোকক সেই বস্তু কেইটা লগাবলৈ কৈছো আপোনালোকে সেইদৰে লগাব তেনেকৈ লগালে আপোনালোকৰ ডাৰ্ক সাৰ্কুলৰ সমস্যা মাত্ৰ 15 দিনৰ ভিতৰতে নোহোৱা হৈ যাব ঠাণ্ডাৰ দিনত নাৰিকল তেলৰ এই ৰেমেডিটো আপোনালোকে ৰাতি শুৱাৰ আগত সদায় লগাব এই প্ৰচেছটোত আপোনালোকে নাৰিকল তেল যদি ৰাতি শুৱাৰ আগত সদায় লগায় তেতিয়া হলে আপোনালোকৰ স্কিনখন যদি ড্যামেজ হৈ আছে এই ড্যামেজবোৰ ৰিপেয়াৰ কৰিবৰ কাৰণে সহায় হ'ব ৰাতি আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সহায় হয় ৰাতিটোত আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ বহুত সুযোগ পায় কাৰণ ৰাতি কোনো ধূলি বালি পলিউশন নাথাকে আমি শুই থাকো গতিকে আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পায় এই ঠাণ্ডাৰ দিনত সদায় ৰাতি শুৱাৰ আগত আপোনালোকে নাৰিকল তেলৰ এই ৰেমেডিটো লগাই পেলাই শুব আজিৰ এই নাৰিকল তেলৰ ৰেমেডিটো ঠাণ্ডাৰ দিনত আপোনালোকে ৰাতি শুৱাৰ আগত এইদৰে লগাব আপোনালোকে নিশ্চয় এই ৰেমেডিটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ